শনিবাৰে নিশা নগাঁও SBI সন্মুখত চাঞ্চল্য ATMৰ পৰা ধন উলিয়াবলৈ লোৱাৰ সময়তে শিলগুটি মাৰি গাড়ীৰ গ্লাছ ভাঙে এগৰাকী মহিলাই। বৰহমপুৰৰ ৰাস মহোৎসৱ চাবলৈ কপাহাৰৰ পৰা অহা ৰাজকুমাৰ বৰদলৈ আৰু আত্মীয়ৰ লগত সংঘটিত এই কাণ্ড পিছত নগাঁও আৰক্ষী উপস্থিত হৈ শিলগুটি দলীয় মহিলাগৰাকী মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পাৰি থানালৈ লৈ যায়। আমি আহিছিলোঁ ৰাস চাবলৈ বৰহমপুৰত। অহাৰ সময়ত ইয়াতে ATMত পইচা উঠাবলৈ ৰখিছিলোঁ। ৰখা টাইমত মানে ৰখিবলৈ নাপালোৱে। প্ৰথম এটা শিলগুটি মাৰিলে, যেতিয়া মানে গম পালোঁ প্ৰথম গ্লাছখনত লাগিছে, প্ৰথম গ্লাছখনত একো নহ'লে গাড়ীখন ঘূৰাব নাপালেই। আগুৱাব যাওঁতে লগতে আকৌ নেক্সটটো মাৰিছে, ভাঙি গোটেইটো সোমাই গৈছে। ই কাষত আছিলে মোৰ ভাইটি, আৰু তাৰপিছত মই আছিলোঁ, তাৰপিছত মোৰ দাদা কাষত আছিলে। গোটেই গ্লাছ আহি আমাৰ গাত। একো হোৱা নাই বাৰু, যদি হ'ল হয় তেতিয়া কি হ'ল হয়? পাগলী হিচাপে ঠিক আছে, তেওঁ পাগলী বুলিয়ে ধৰিলোঁ আমি বাৰু, কিন্তু পাগলী হিচাপে তেওঁ নিজৰ সুৰক্ষাটো ঠিকেই ৰাখিছে। যেতিয়া মানে আমি চবেই গাড়ীৰ পৰা নামিছোঁ, লগতে কৈছে কি সিহঁতে মোক ৰেপ কৰিব বিচাৰিছিলে। নিজৰ সুৰক্ষাটো মানে জানিলে, কিন্তু বেলেগক কেনেকৈ কি কৰিব লাগে সেইটো কিন্তু নাজানিলে। আৰু আহি পেলাই যেতিয়া আমি মানে প্ৰশাসনৰ ওচৰলৈ গ'লোঁ, লগতে আহি পেলাই আমাক উল্টা মানে সুধিছে চলিউশ্যনটো তোমালোকে কি বিচাৰা, আমি কি কৰিবা, এনেকুৱা টাইপ কথা। এতিয়া এজাহাৰ দিছা নেকি? আমি ইনফৰ্ম কৰিছোঁ, তেওঁ কৈছে থানাত গৈ ইনফৰ্ম কৰিলেহে আমি বাকীখিনি কৰিম। এতিয়া গৈ পেলাই এজাহাৰ দিব নেকি? আমি তেওঁলোকে নাম চাম কমপ্লেইন লৈ গৈছে গোটেইখিনি, আৰু যদি যাব লাগে আমি তাতো যাবলৈ আমি ৰেডি আছোঁ। অনলাইন কমপ্লেইন এটা মই লাগিলে এনেও কৰি দিম, ইনফৰ্ম কৰি দিম সেইটো, আৰু কাৰণ এনেকুৱা হ'ব নালাগে নেক্সট কাৰো লগত। আৰু এই বস্তুটো মানে এনেকুৱা ৰিপ্লাইও আহিব নালাগে কিন্তু, কাৰণ আজি পাগল মানুহ এটাই কি পুলিচৰ পেট্ৰলিঙৰ গাড়ী এখনত যদি শিলগুটি মাৰি দিয়ে তেতিয়াও একো নকৰিব নেকি? ভিৰৰ মাজৰ পৰা পাগল মানুহ বুলি মই এখন চাৰ্টিফিকেট লৈ পেলাই মই চবকে মানুহ মাৰি দিব পাৰিম নেকি? সেইটো কওকচোন। সেইটোতো কেতিয়াও হ'ব নোৱাৰে ছাৰ। তেওঁৰ প্ৰতি মোৰ মানে মই কৈছোঁ ন, মোৰ আন্তৰিকতা আছে তেওঁৰ প্ৰতি, মই তেওঁক চিম্পেথি আছে এজনী পাগল মানুহৰ প্ৰতি। কিন্তু এনেকৈ নাই ছাৰ। মোৰ যদি ফেমিলিক ক্ষতি কৰিছে, মোৰ যদি ঘৰৰ মানুহক ক্ষতি কৰিছে, তেওঁ কিন্তু পাগল হ'ব নোৱাৰে। তেওঁ সমাজত এনেকৈ ঘূৰি ফুৰিব নোৱাৰে অপেনলি। এতিয়া পুলিচে লৈ গ'ল ন? পুলিচে লৈ গৈছে মানে তেওঁলোকে আমি প্ৰথমতেতো তেওঁ কোনো কাৰণে নিব নোৱাৰে, বহুত কিবা কিবি কৈছিল। আমি যিহেতু অলপ তৰ্ক বিতৰ্ক হোৱা নিচিনা হৈ গ'ল, তেতিয়া তেওঁ লাষ্টত উপায় নাপায়, মানুহ অলপ বহুতখিনি গোট খোৱাৰ কাৰণে তেওঁক লৈ গৈছে। তো তেওঁকতো লৈ গৈছে, কি কৰিছে আমি নাজানো আৰু এতিয়া বাকীখিনি, সেয়ে কথাটো। গতিকে আমি ইনফৰ্ম কৰিব বিচাৰিলোঁ মানে যে মাইকী মানুহৰ কাৰণে আইনখন আজিকালি ইমানেই ষ্ট্ৰং যে মই যদি আজি মোৰ ভণ্টিজনীক লৈ নানিলোঁ হয়, তেনেহ'লে চাগে এই আইনখনে মোক আজি উল্টাকৈ মানে এটা বেলেগ এটা চৰম পন্থালেহে মোক লৈ গ'ল হয়। মানে আজি হয়তো মই মানে সেই এটেম্প টু ৰেপ এনেকুৱা টাইপৰ কিবা এটাহে কেছ এটা হ'ল হয় মানে চাগে। মানে যিটো মোৰ আজি লাগিলে কথাবিলাকত, মই সেইটোহে ক'ব বিচাৰিছোঁ। তাৰমানে কথাবিলাক অকণ পাতোঁতেও বেলেগ ধৰণে পাতিব লাগে। এনেকৈ নহয় যে মানে একপক্ষীয়ভাৱে কেতিয়াও এনেকৈ মানে বিচাৰটো লগে লগে হ'ব নালাগে। কথাখিনি ভালকৈ ডিছকাছ কৰি আচ্ছা হ'ব ঠিক আছে, আপোনালোকৰ গাড়ীখন হেৰি হৈছে। মোৰ গাড়ীখন চোৱাও নাই কিন্তু, তেওঁ গাড়ীখন একদম শেষ অৱস্থাত যেতিয়া লাষ্টত চাই লওক চিটুৱেশ্যনটো, তেতিয়াহে চাইছে। গতিকে তেনেকুৱা কথা আৰু দাদাই যেতিয়া মোৰ কথাটো কৈ আছে তেতিয়া কিন্তু তেওঁ শুনা নাই কথাটো, তেওঁ মানে আওকাণ কৰি আছে। কিন্তু যেতিয়া তেওঁ নিজৰ ছোৱালীজনীৰ কথা ক'লে তেতিয়া কিন্তু তেওঁ লগতে তেতিয়া তেওঁ অফেণ্ডেড হৈ গৈছে। অফ ডিউটিৰ পৰা পঠিওৱা হৈছে, অফ ডিউটিৰ পুলিচ পঠিয়াইছে। থকা এজন মানুহে অফ ডিউটি ৰিভলভাৰ লৈ ঘূৰি আছে। তেখেতৰ ডিউটি নাই বোলে, তেখেতৰ ডিউটি নাই। তেখেতে নিজে কৈছে তেখেতৰ ডিউটি নাইকিয়া, অপেন ৰিভলভাৰ লৈ আহিছে। আউট ড্ৰেছত আহিছে, আউট ইউনিফৰ্মত আহিছে। আৰু এই মানুহজনীয়ে যি ঘটনাটো কৰিছে, তেখেত একো পাগল নহয়, মেণ্টেলি ডিছঅৰ্ডাৰ একো নাইকিয়া। তেখেত চাইকো কিলাৰ। এনেকুৱা বহুতকেইটা ঘটনা হৈছে এইকেইদিনত। তেখেত চাইকো কিলাৰ হয়। আমাৰ অলপ আগত তেনেকুৱা এটা ঘটনা হৈছে, তেওঁলোকেও সেইটো কথা জনাইছিলে, কাৰোবাক জনাইছে ট্ৰেফিকত। যদি এক্সন ল'ব লাগে সেইটোৱে